পোনপ্ৰথমে মই মঞ্চৰ প্ৰণাম জনাইছোঁ আৰু মোৰ মৰমৰ সহপাঠী আৰু মোৰ আজি হ'ল এটা গুৰুত্বপূৰ্ণ দিন আৰু আজিৰ দিনটো হ'ল ইতিহাসৰ পৃষ্ঠাত থাকি যোৱা এটা দিন আমাৰ ছাত্ৰ জীৱনৰ কাৰণে। আজি হ'ল কলেজ অফ এডুকেশ্যন ভোকৰ 2024-25 বৰ্ষৰ নিৰ্বাচনী সভাৰ সাধাৰণ নিৰ্বাচনৰ মুকলি বক্তৃতা অনুষ্ঠান। মুকলি বক্তৃতা অনুষ্ঠানত সকলোৱে নিজৰ নিজৰ বক্তব্যবিলাক দাঙি ধৰিব, নিজৰ প্ৰতিভাবিলাক দাঙি ধৰিব, তাৰ ওপৰত নিৰ্বাচন হ'ব আৰু সিহঁতে ছাত্ৰ ছাত্ৰীসকলক প্ৰতিনিধিত্ব কৰিব। তাৰে মাজৰ পৰা ময়ো নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ওলাইছোঁ আৰু মই মোৰ প্ৰাৰ্থিত্ব হিচাপে যিটো তৰ্ক আৰু সুকুমাৰ কলা বিভাগটো বাছি লৈছোঁ। তৰ্ক আৰু সুকুমাৰ কলা বিভাগটো বাছি লোৱাৰ এটাই কাৰণ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে তৰ্ক আৰু সুকুমাৰ কলাত আগবাঢ়ি যাব পাৰে। আমি এইটো ভাবি থাকিব নালাগে যে মঞ্চত গৈ কি ক'ম বা কি কৰিম, সেইটো নহয়। নিজকে যাতে সকলোৰে লগত মিলি জুলি চলিবৰ কাৰণে ভাল ভাল যুক্তিসংগত কথাৰে জীয়াই থাকিব পাৰোঁ। গতিকে যদি তুমি কিবা ভাল কাম কৰিব বিচৰা তেতিয়াহ'লে তাৰ কাৰণে তোমাৰ যুক্তি সাৱলী হ'ব লাগিব। যদি তোমাৰ যুক্তিৰ শক্তি আছে তেতিয়া তাত চিঞৰি কথা কোৱাৰ একো দৰকাৰ নাই। এনেকুৱা ধৰণৰ যাতে তৰ্কটো আমাৰ চলি থাকে। গতিকে মই প্ৰতিশ্ৰুতি হিচাপে নহয়, মই এটা কথা আপোনালোকক দিব বিচাৰোঁ। আমি তৰ্ক প্ৰতিযোগিতা হিচাপে নহয়, আমাৰ কলেজত প্ৰত্যেক মাহতে নোৱাৰিলেও 2-3 মাহৰ মূৰত অন্তত এখন তৰ্ক প্ৰতিযোগিতা আমাৰ মাজতে অনুষ্ঠিত কৰিব পৰা যায় নেকি, তাৰ কাৰণে চিন্তা চৰ্চা কৰা হ'ব। আৰু আন্তঃ মহাবিদ্যালয় আন্তঃ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত আমি যাতে আগুৱাই যাব পাৰোঁ, আমাৰো যাতে শ্ৰেষ্ঠ তাৰ্কিক ওলাব পাৰে, সেই দিশত আমি কথা বতৰাবিলাক পিছত আলোচনা কৰিম। গতিকে এইখিনি মোৰ আজিৰ নিৰ্বাচনী সভাত ক'ব লগা বক্তব্য। ইয়াত যিসকল সহপাঠীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। সামৰণি মৰাতে এই কথা কৈ মই আগবাঢ়িব ওলাইছোঁ। হাতে হাত ধৰি আগুৱাম, গাম আমি বিজয়ৰ গান, প্ৰভাত হ'ব নতুন উৰুৱাম বিজয় নিশান, জয়ত